পৰ্বতজোৰাৰ ২ নং গুমা সমষ্টিৰ পানবাৰী খেলপথাৰৰ কৰ্মী সভাত উপস্থিত প্ৰাক্তন বিটিচি চিফ হাগ্ৰামা মহিলাৰী আগন্তুক পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ সময়তে আজি দিনৰ 2:15 বজাত পৰ্বতজোৰাৰ ২ নং গুমা সমষ্টিৰ বিপিএফ দলৰ পানবাৰী প্ৰাইমাৰী কমিটিৰ উদ্যোগত এক কৰ্মী সভাত উপস্থিত হয় প্ৰাক্তন বিটিচি চিফ হাগ্ৰামা মহিলাৰী। উক্ত কৰ্মী সভাত বিপিএফ দলৰ MCLA মৃত্যুঞ্জয় নাৰ্জাৰী, শোভাৰাম বসুমতাৰী, চুলতান আলমকে আদি কৰি বিপিএফ দলৰ ভালে সংখ্যক নেতা উপস্থিত থকা পৰিলক্ষিত হয়। जोंनि बिटिसि ओनसोलाव थानाय गासिबो जाथि जनगोष्ठी आरोबाव আজি গুমা ব্লক কমিটি বিপিএফ দলৰ উদ্যোগত এই পানবাৰী প্ৰাইমাৰীত আমাৰ বিপিএফ দলৰ কৰ্মী তথা ৰাইজ সকলক লৈ পেলাই আমাৰ একটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যেটো প্ৰেজেন্স বা যিখিনি সহযোগ খুব ভাল বিপিএফ ফালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতেও জিকিছো মাজত আমি খালি একবাৰ হাৰিছিলো এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ বিপিএফ দলটো খুব ভাল ষ্ট্ৰং কথাইটো আৰু এন্টায়াৰ বিটিচিত আপুনি চাব গ'লে আমি কমেও 25টাৰ তলত আমি নাপাই আৰু ইউপিপিএল হিচাপে আজি শেষ আৰু আমি আজি বেলেগ কথা পাতা নাই সব মিটিঙত যেতিয়া চৰকাৰ আহিব বিপিএফে চৰকাৰ অহাৰ পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছো বেলেগ কথা পাতা নাই আমি সব মিটিঙত হেতুই যেনিবা আমি চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু ইয়াং জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছো বেলেগ নাই দেই বিটিচি নিৰ্বাচনটো আজি সেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো মততে গভৰ্ণমেণ্ট নটিফিকেশ্যন এনেকুৱা অহা নাই কেতিয়া হয় মততে সেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো কথাটো নাই দায়িত্বটো কাম্পা আৰু আফচোস প্ৰেসিডেন্ট সেক্ৰেটাৰী লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আফচোস প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু ইহঁতে পাৰা নাই আজিলৈকে কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক বিপিএফে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াবাই এনাউন্স কৰি আহিছে বিজেপিও সেইদিনা বিজেপিৰ প্ৰেসিডেন্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব বিজেপিয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই বিজেপিও কৈছে কিন্তু আজিৰ দিনলৈকে ইউপিপিএলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই ইউপিপিএলৰ কিন্তু বিজেপিয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিব বিপিএফও কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছও কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা ইউপিপিএল দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' ইউপিপিএল জিৰ' সেইকাৰণে ইহঁতে বিজেপিৰ লগত মিত্ৰতা কৰিব পাৰে নেকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ ইউপিপিএল এইবিলাক কমন কথা এই ফেৰেংগাৰ কথা এইবিলাক প্ৰমোদৰ কথা ইহঁতে বিটিচিত শান্তি আনিছে বুলি কৈছে এইবিলাক উচ্ছেদ জাননী দিয়াটো কিবা
শান্তিৰ কথা আহে নেকি? আজি ক'ত উচ্ছেদ কৰিব লাগে সেইটোহে নটিচ দি আছে, কৰি আছে সিহঁতে। কেনেকৈ শান্তি হ'ব? কেনেকৈ শান্তি হ'ব? হা? BPF ক্ষমতাত আহিব দেই। আমার যেটো পার্টির মিট ওয়ার্কার মিট মিটিংলি আমি আমার কেন্দ্রীয় যেটো আছিল BPF রাজনৈতিক দলের হাগ্রাম মহিলারি স্যার আছিল, তার আমি ইনভাইট করেছিল। মানে রাজ্যের মাঝে ইহতে কেনেকুৱা চলি আছে বর্তমান সেইটো ভাৱটো বুজা পৰা কৰাৰ কাৰণে আমি ইয়াৰ প্ৰাইমাৰী হৈ ইহঁতক মানে ইনভাইট কৰিছে আৰু এতিয়া আমি যেটো মানে ৰাজ্যৰ পাইছে মানে কি কয় সহায় পাইছে আৰু যেটো আমি উদ্দেশ্য লৈ মানে মিটিং মাতিছে এইটো আমি সাকসেসফুল কৰিব পাৰিছে। এইটোৰ কাৰণে মই বহুত ভাল লাগিছে আৰু প্ৰাইমাৰী সকলোকে মানে ইয়াৰ উপস্থিত ৰাজ্যক মানে আন্তৰিক ধন্যবাদ জনাই আজি ইয়াতে শেষ কৰিব।